আজিৰ প্ৰশ্নোত্তৰসমূহ কুৱেশ্যন নম্বৰ 1 সংসদীয় চৰকাৰ প্ৰথম উদ্ভাৱন হোৱা দেশখনৰ নাম কি আছিল? অপশ্যন এ ভাৰত, অপশ্যন বি গ্ৰেট ব্ৰিটেইন, অপশ্যন চি আমেৰিকা, অপশ্যন ডি ছুইজাৰলেণ্ড। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গ্ৰেট ব্ৰিটেইন। কুৱেশ্যন নম্বৰ 2 অসম চৰকাৰে অসম পৌৰ আইন কোন চনত গ্ৰহণ কৰে? অপশ্যন এ 1994 চনত, অপশ্যন বি 1995 চনত, অপশ্যন চি 1956 চনত, অপশ্যন ডি 1972 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1956 চনত। কুৱেশ্যন নম্বৰ 3 ভাৰতীয় জনতা দলৰ সৃষ্টি হয়? অপশ্যন এ 1980 চনত, অপশ্যন বি 1982 চনত, অপশ্যন চি 1985 চনত, অপশ্যন ডি 1969 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1980 চনত। কুৱেশ্যন নম্বৰ 4 গণতন্ত্ৰৰ প্ৰশিক্ষণ কেন্দ্ৰটো কি? অপশ্যন এ ৰাজনৈতিক দল, অপশ্যন বি ৰাজনৈতিক নেতা, অপশ্যন চি স্থানীয় প্ৰশাসন, অপশ্যন ডি বিদ্যালয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি স্থানীয় প্ৰশাসন। কুৱেশ্যন নম্বৰ 5 কিমান চনত অসমত নিৰ্বাচন আয়োগ গঠন কৰা হৈছিল? অপশ্যন এ 1954 চনত, অপশ্যন বি 1995 চনত, অপশ্যন চি 1952 চনত, অপশ্যন ডি 1961 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1954 চনত। কুৱেশ্যন নম্বৰ 6 ৰাষ্ট্ৰসংঘ দিৱস কোন তাৰিখে পালন কৰা হয়? অপশ্যন এ 14 নৱেম্বৰ, অপশ্যন বি 24 নৱেম্বৰ, অপশ্যন চি 10 ডিচেম্বৰ, অপশ্যন ডি 12 অক্টোবৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 24 অক্টোবৰ। কুৱেশ্যন নম্বৰ 7 নগৰ সমিতিৰ সৰ্বনিম্ন সদস্য সংখ্যা হ'ল অপশ্যন এ 10 জন, অপশ্যন বি 7 জন, অপশ্যন চি 9 জন, অপশ্যন ডি 20 জন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 7 জন। কুৱেশ্যন নম্বৰ 8 সাম্যবাদ হিংসা নীতিৰ ভিত্তিত প্ৰতিষ্ঠিত। এই উক্তিটো কাৰ আছিল? অপশ্যন এ এৰিষ্টটল, অপশ্যন বি প্লেটো, অপশ্যন চি মহাত্মা গান্ধী, অপশ্যন ডি হবক। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মহাত্মা গান্ধী। কুৱেশ্যন নম্বৰ 9 এৰিষ্টটলৰ মতে সৰ্বশ্ৰেষ্ঠ চৰকাৰ হ'ল অপশ্যন এ গণতন্ত্ৰ, অপশ্যন বি ৰাজতন্ত্ৰ, অপশ্যন চি স্বৈৰতন্ত্ৰ, অপশ্যন ডি অভিজাততন্ত্ৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰাজতন্ত্ৰ। কুৱেশ্যন নম্বৰ 10 ডফিয়া নীতিৰ প্ৰৱৰ্তন কৰিছিল? অপশ্যন এ ৰুছো, অপশ্যন বি উইলছন, অপশ্যন চি ৰুজভেল্ট, অপশ্যন ডি চাৰ্চিল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি উইলছন। অল আছামিজ জিকে চেনেলটোৰ জৰিয়তে এনেদৰে আগলৈ ভিডিঅ'বোৰ পাই থাকিবলৈ নতুনকৈ চাই থকাসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। কুৱেশ্যন নম্বৰ 11 পৃথিৱীৰ কোনখন ৰাষ্ট্ৰক গণতন্ত্ৰৰ বিজ্ঞানগাৰ বুলি কোৱা হয়? অপশ্যন এ ভাৰতবৰ্ষ, অপশ্যন বি আমেৰিকা, অপশ্যন চি ছুইজাৰলেণ্ড, অপশ্যন ডি পাকিস্তান। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ছুইজাৰলেণ্ড। কুৱেশ্যন নম্বৰ 12 ৰাষ্ট্ৰপতিয়ে মনোনীত কৰা সদস্যৰ সংখ্যা হ'ল অপশ্যন এ 12 জন, অপশ্যন বি 250 জন, অপশ্যন চি 2 জন, অপশ্যন ডি 20 জন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 12 জন। কুৱেশ্যন নম্বৰ 13 ভাৰতত পঞ্চম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰা হৈছিল? অপশ্যন এ 1964 চন, অপশ্যন বি 1975 চন, অপশ্যন চি 1971 চন, অপশ্যন ডি 1972 চন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1971 চন। কুৱেশ্যন নম্বৰ 14 অসম বিধানসভাৰ সদস্যৰ সংখ্যা? অপশ্যন এ 125 গৰাকী, অপশ্যন বি 126 গৰাকী, অপশ্যন চি 130 গৰাকী, অপশ্যন ডি 60 গৰাকী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 126 গৰাকী। কুৱেশ্যন নম্বৰ 15 লোকসভা আৰু ৰাজ্যসভাৰ যুটীয়া বৈঠকত সভাপতিত্ব কৰে? অপশ্যন এ উপ-ৰাষ্ট্ৰপতি, অপশ্যন বি লোকসভাৰ অধ্যক্ষ, অপশ্যন চি প্ৰধানমন্ত্ৰী, অপশ্যন ডি ৰাষ্ট্ৰপতি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লোকসভাৰ অধ্যক্ষ। কুৱেশ্যন নম্বৰ 16 তলত দিয়া কোনখন ৰাজ্যত দ্বিসংসদীয় বিধানমণ্ডল নাই? অপশ্যন এ বিহাৰ, অপশ্যন বি কৰ্ণাটক, অপশ্যন চি উত্তৰ প্ৰদেশ, অপশ্যন ডি পশ্চিম বংগ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কৰ্ণাটক। কুৱেশ্যন নম্বৰ 17 বিধানসভাৰ সদস্য হ'ব লাগিলে ন্যূনতম বয়স কিমান হ'ব লাগিব? অপশ্যন এ 25 বছৰ, অপশ্যন বি 30 বছৰ, অপশ্যন চি 35 বছৰ, অপশ্যন ডি 18 বছৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 25 বছৰ। কুৱেশ্যন নম্বৰ 18 গুৱাহাটী পৌৰ নিগম আইন কোন চনত পাছ কৰা হয়? অপশ্যন এ 1959, অপশ্যন বি 1969, অপশ্যন চি 1979, অপশ্যন ডি 1980।
ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন বি 1969। কুৱেশ্যন নম্বৰ 19 ভাৰতীয় সংবিধানৰ কিমান নং অনুচ্ছেদ অনুসৰি অসমৰ ৰাজ্যপালে নিৰ্বাচনী আয়ুক্তক নিযুক্ত কৰে? অপশ্যন এ 343 নং অনুচ্ছেদ, অপশ্যন বি 243 নং অনুচ্ছেদ, অপশ্যন চি 472 নং অনুচ্ছেদ, অপশ্যন ডি 272 নং অনুচ্ছেদ। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন বি 243 নং অনুচ্ছেদ। কুৱেশ্যন নম্বৰ 20 ভাৰতীয় সংঘত নাগৰিকত্ব আইন কোন চনত গ্ৰহণ কৰে? অপশ্যন এ 1951 চনত, অপশ্যন বি 1955 চনত, অপশ্যন চি 1960 চনত, অপশ্যন ডি 1952 চনত। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন বি 1955 চনত।